নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সময়ত নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ সকলো ভালে আছা আৰু পঢ়ি আছা। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ যি নীতিমল্লিকা বিষয়টো আছে তাৰে 18 নম্বৰ যোনটো চেপ্টাৰ তাৰ প্ৰশ্ন উত্তৰসমূহ এইটো ভিডিঅ'ত তোমালোকক প্ৰদান কৰিছোঁ। আৰু যদি তোমালোকৰ বেলেগ চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লাগে বা বেলেগ বিষয়ৰ কোনো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি সেইসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নীতিমল্লিকা বিষয়টোৰ 18 নম্বৰ চেপ্টাৰৰ নাম হৈছে সৱৰী আত্মীয়তা। ইয়াৰে অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ প্ৰথমটো প্ৰশ্ন আছে সীতাক হৰণ কৰি নিয়া বুলি ৰাম লক্ষ্মণক কোনে কৈছিল? ইয়াৰ উত্তৰ হৈছে সীতাক হৰণ কৰি নিয়া বুলি ৰাম লক্ষ্মণক জটায়ু পক্ষীয়ে কৈছিল। কোনে কৈছিল? জটায়ু পক্ষীয়ে। তাৰপিছত 2 নম্বৰটো আছে দক্ষিণৰ হাবিত ৰাম লক্ষ্মণে কোন ৰাক্ষসৰ কবলত পৰিছিল? ইয়াৰ উত্তৰ হৈছে দক্ষিণৰ হাবিত ৰাম লক্ষ্মণে কবন্ধ নামৰ ৰাক্ষসৰ কবলত পৰিছিল। অৰ্থাৎ ৰাক্ষসজনৰ নাম কি আছিলে? কবন্ধ। তাৰপিছত 3 নম্বৰটো আছে বুঢ়ী সন্যাসিনীৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে বুঢ়ী সন্যাসিনীৰ নাম আছিল সৱৰী। নামটো কি আছিলে? সৱৰী। তাৰপিছত 4 নম্বৰটো আছে শ্ৰীৰাম আৰু লক্ষ্মণক সৱৰীয়ে নিজ কুটীৰলৈ কিয় লৈ গৈছিল আৰু কি খাবলৈ দিছিল? ইয়াৰ উত্তৰ হিচাপে তোমালোকে এনেদৰে লিখিব পাৰা যে তেওঁ পবিত্ৰ অন্তৰৰ লগতে এগৰাকী জ্ঞানৱতী মহিলা আছিল। কাৰ কথা কোৱা হৈছে? সৱৰীৰ কথা কোৱা হৈছে। তেওঁ গম পাইছিল যে শ্ৰীৰাম ভগৱানৰ অৱতাৰ। শ্ৰীৰামৰ প্ৰতি তেওঁৰ মনত বৰ শ্ৰদ্ধা আছিল। লগতে তেওঁৰ ইচ্ছা আছিল যে শ্ৰীৰামৰ চৰণ বন্দনা কৰি মুক্তি লাভ কৰা। সেইকাৰণে শ্ৰীৰাম আৰু লক্ষ্মণক কুটীৰলৈ লৈ গৈছিল। তাৰপিছত আৰু তেওঁলোকক ফল মূল খাবলৈ দিছিল। এইটোৱে হৈছে এই প্ৰশ্নটোৰ এনচাৰ। তাৰপিছত 5 নম্বৰটো আছে সৱৰীৰ স্বভাৱ কেনেকুৱা আছিল? ইয়াৰ উত্তৰ হৈছে সৱৰীৰ স্বভাৱত সৰল আৰু ভক্তি পৰায়ণা আছিল। তাৰপিছত 6 নম্বৰটো আছে শ্ৰীৰামে সৱৰীক কেনেদৰে শ্ৰদ্ধা জনাইছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে শ্ৰীৰামে অকণো ভেদভাৱ নকৰাকৈ সৱৰীয়ে দিয়া ফলসমূহ গ্ৰহণ কৰি সৱৰীক শ্ৰদ্ধা জনাইছিল। তাৰপিছত 7 নম্বৰটো আছে শ্ৰীৰামৰ শৰীৰৰ পৰা দুখ ভাগৰ কিয় আঁতৰিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে সন্যাসী সৱৰীৰ লগত সাক্ষাৎকাৰ হোৱাত আৰু তেওঁৰ অপাৰ স্নেহ আৰু সহযোগ লাভ কৰাত শ্ৰীৰামৰ দুখ ভাগৰ আঁতৰিল। তাৰপিছত 8 নম্বৰটো আছে শ্ৰীৰামে জাত পাতৰ ভেদভাৱ কেনেদৰে দূৰ কৰিলে? লিখা। তাৰপিছত উত্তৰটো লিখিব পাৰি যে সৱৰী সৰু জাতৰ মানুহ আছিল। শ্ৰীৰামে সৱৰীৰ হাতৰ পৰা অকণো ভেদভাৱ নকৰাকৈ ফল খাই জাত পাতৰ ভেদভাৱ নাইকিয়া কৰিছিল। এইকণ লিখিলে হ'ব। তাৰপিছত অনুশীলন যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা দিলোঁ। এতিয়া অতিৰিক্ত প্ৰশ্ন উত্তৰৰ প্ৰথমটো প্ৰশ্ন আছে সীতাক কোনে হৰণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰাৱণে। তাৰপিছত 2 নম্বৰটো আছে সীতাক হৰণ কৰি লৈ যাওঁতে কোনে তেওঁক বচাবলৈ চেষ্টা কৰিছিল? ইয়াৰ উত্তৰ হৈছে জটায়ু পক্ষীয়ে। তাৰপিছত 3 নম্বৰটো আছে সৱৰী কাৰ শিষ্য আছিল? ইয়াৰ উত্তৰ হৈছে সৱৰী মাতংগ মুনিৰ শিষ্য আছিল। অৰ্থাৎ কোন মুনিৰ শিষ্য আছিল? মাতংগ মুনিৰ। তাৰপিছত 4 নম্বৰটো আছে বান্দৰৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হৈছে সুগ্ৰীৱ। 5 নম্বৰটো আছে সুগ্ৰীৱ ক'ৰ ৰজা আছিল? ইয়াৰ উত্তৰ হৈছে সুগ্ৰীৱ কিষ্কিন্ধা ৰাজ্যৰ ৰজা আছিল। তাৰপিছত 6 নম্বৰটো আছে সৱৰীৰ আত্মীয়তাৰ বিষয়ে লিখা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে কি কৰিবা? এইটো এবাৰ হ'লেও ভালদৰে পঢ়িবা, কাৰণ এইটো পৰীক্ষাত অহাৰ চান্স বহুত থাকে। ইয়াৰ উত্তৰ হৈছে লিখিব পাৰা যে সৱৰী আছিল এগৰাকী অতি সৰল ভক্তিপৰায়ণ মহিলা। তেওঁ যেতিয়া ৰাম আৰু লক্ষ্মণক লগ পালে তেওঁলোকক নিজ কুটীৰলৈ লৈ আনিলে। কুটীৰলৈ আনি তেওঁলোকক অতি এইটো মৰম হ'ব লাগে, এইটো তোমালোকে ৰটো কাটি দিবা। মৰম স্নেহেৰে তেওঁলোকৰ শুশ্ৰূষা কৰিছিল। তেওঁলোকক হাবিৰ পৰা সংগ্ৰহ কৰা ফল খাবলৈ দিয়াৰ লগতে সেই বনৰ লগতে কিষ্কিন্ধা ৰাজ্যৰ বিষয়ে বাৰ্তা দিলে। তেওঁ ৰামৰ বহু শ্ৰদ্ধা কৰিছিল আৰু তেওঁৰ চৰণ বন্দনা কৰি পিছত তেওঁ অগ্নিত প্ৰজ্বলিত হৈ নিজৰ জীৱন সমাপ্ত কৰিলে। তোমালোকে এইকণ লিখিলে হ'ব, বেলেগ ধৰণে আৰু লিখাৰ কোনো নাথাকে। তোমালোকে এইকণ লিখিলে হৈ যাব এইটো প্ৰশ্নৰ উত্তৰ। তাৰপিছত 7টো আছে খালী ঠাই পূৰ কৰা। কটো আছে পিতৃতুল্য দেশ ৰাম আৰু লক্ষ্মণে সাৱটি ধৰিলে। ইয়াৰ উত্তৰ হৈছে পিতৃতুল্য জটায়ুক ৰাম আৰু লক্ষ্মণে সাৱটি ধৰিলে। অৰ্থাৎ খালী ঠাইডোখৰত কি হৈছে? জটায়ু। তাৰপিছত খটো আছে সৱৰী দেশ মুনিৰ শিষ্য আছিল। ইয়াৰ উত্তৰ হৈছে সৱৰী মাতংগ মুনিৰ শিষ্য আছিল। অৰ্থাৎ খালী ঠাইডোখৰত বহিছে মাতংগ। তাৰপিছত আছে গটো আছে সুগ্ৰীৱ দেশ ৰাজ্যৰ ৰজা আছিল। ইয়াৰ উত্তৰ হৈছে সুগ্ৰীৱ কিষ্কিন্ধা ৰাজ্যৰ ৰজা আছিল। অৰ্থাৎ খালী ঠাইডোখৰত বহিছে কিষ্কিন্ধা। এয়াই আছিল এই চেপ্টাৰটোৰ
গোটেইখিনি প্ৰশ্নৰ উত্তৰ ইমানখিনি পঢ়িলে হ'ব, বেলেগ আৰু কুৱেশ্যন ইয়াৰ পৰা নোলায়। গোটেইখিনি দিলোঁ তোমালোকক। আগৰ তোমালোকে ভিডিঅ'টো ভাল পালা, যদি ভাল পালা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ পাই থাকা। আৰু যদি তোমালোকৰ বেলেগ কোনো চেপ্টাৰৰ প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি গোটেইখিনি দিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।